স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো সিম্পল ৰিগ্ৰেশ্যন মডেল এণ্ড এজাম্পশন সিম্পল ৰিগ্ৰেশ্যন মডেল কি সেই সম্পৰ্কে আমি ইকোনমেট্ৰিক্সৰ আগৰ ক্লাছত আলোচনা কৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিও বিলাক চোৱা নাই তেওঁলোকে চাই ললে নিশ্চয় এই যেটো টপিক আজি আমি আলোচনা কৰিম এটো তেওঁলোকে সহজে বুজি পাব ঠিক আছে সিম্পল ৰিগ্ৰেশ্যন মডেল এটা আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰো আমি কেইনছৰ যেটো consumption function asile সেই ফাংশনটো আমি আগৰ ভিডিওত আলোচনা কৰিছো তে সেই ফাংশনটোৰ পৰা আমি কি কৰিব পাৰো এটা ৰিগ্ৰেশ্যন সিম্পল ৰিগ্ৰেশ্যন মডেল আমি প্ৰথমতে বনাই লওঁ সিম্পল ৰিগ্ৰেশ্যন মডেলটো আমি এটো টাইপৰ বনাই লওঁ এটো হল সিম্পল ৰিগ্ৰেশ্যন মডেল অৰ্থাৎ y of I is equal beta 1 plus beta 2 xi এই I to এটো টাইম বুজায় এটো আমি আগৰ আমি টাইম series time যেতিয়া আমি ডাটা আলোচনা কৰিছিলো ডাটাৰ আলোচনা কৰতে আমি প্যানেল ডাটা কি ক্রস ডাটা কি টাইম সিরিজ কি এই সম্পৰ্কে আলোচনা কৰিছিলো যে এই আইটোৱে কি বুজায় টাইমটো বুজায় তাৰমানে এতিয়া আমি এটা ৰিগ্ৰেশ্যন প্ৰথমতে এটা ৰিগ্ৰেশ্যন ইকুৱেশ্যন আমি প্ৰথম চালো এটো হল কি yi = beta 1 plus beta 2 xi এটো হল ৰিগ্ৰেশ্যন আমাৰ জেনাৰেল ৰিগ্ৰেশ্যন মডেল এটা ইয়াত কি হৈছে y আৰু x এই দুটা হল ইয়াত কি ভেৰিয়েবল কেটা দুটা এই দুটা ভেৰিয়েবলৰে এটা ভেৰিয়েবল কি xi টু হল ইয়াত ইন্ডিপেন্ডেন্ট ভেৰিয়েবল আৰু yi হল ডিপেন্ডেন্ট ভেৰিয়েবল অৰ্থাৎ y is consumption x is কি ইনকাম অৰ্থাৎ ইনকাম বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে কনজাম্পশন বৃদ্ধি হয় কিন্তু কিমান বৃদ্ধি হ'ব কেনেকৈ বৃদ্ধি হ'ব সেই কথাখিনি আমি বিটা 1 বিটা 2 এই দুটা হল প্যাৰামিটাৰ এই দুটাৰ পৰা আমি কি কৰিব পাৰিম উলিয়াব পাৰিম এটোৱে হল যেটো কেইনছৰ সাইকোলজিক্যাল ল সেই লটো ব্যাখ্যা কৰাৰ এটো হল কি এটো মডেল বা এটো ইকুৱেশ্যনৰ দ্বাৰা আমি সেই কেইনছৰ কনজাম্পশন লটো আলোচনা কৰিব পাৰো এতিয়া হেটোৱে হল লিনিয়াৰ ৰিগ্ৰেশ্যন মডেল সেই লিনিয়াৰ ৰিগ্ৰেশ্যন মডেলটো আমি কেনেকৈ ইকোনমেট্ৰিক্সত ব্যৱহাৰ কৰিম সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম এতিয়া কথা হল কি যে ৰিগ্ৰেশ্যন মডেল বিলাক কি হয় দুটা টাইপত আমি পাম এটা হল পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশনস আমি এটা উলিয়াই লব লাগিব আৰু এটা আহিলে কি স্যাম্পল ৰিগ্ৰেশ্যন ফাংশন গৰি স্যাম্পল ৰিগ্ৰেশ্যন ফাংশন আমি পিছত আলোচনা কৰোঁ প্ৰথম আমি প্ৰথম স্টেপটো চাও পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশন কি হয় পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশন ইয়াক আমি কি কৰিব পাৰো PRF হল পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশন এটা আমি শৰ্ট ফৰ্ম কলো এটা পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশন কি আমি চাও it is general relationship between dependent and independent variables অৰ্থাৎ এটো এটা সাধাৰণ সম্পৰ্ক হয় যে স্বতন্ত্ৰ চলক আৰু পৰতন্ত্ৰ চলকৰ মাজৰ যি সম্পৰ্ক ব্যাখ্যা কৰে সেই ব্যাখ্যা কৰা যেটো ইকুৱেশ্যন বা ফাংশন হেতুকে আমি কি বুলি কম পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশন বুলি কম এতিয়া পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশনটো আমি কি কৰিব পাৰো ম্যাথমেটিক্যালি ইট ইজ এক্সপ্ৰেছড এতিয়া এটো হল আমাৰ জেনাৰেল ৰিগ্ৰেশ্যন ফাংশন এটোক আমি কি কৰিম ইয়াক আমি এক্সপেক্টেড y of I upon x of I is equal beta 1 plus beta 2 x of I গতিকে আমি ইয়াক এনেকৈ কি কৰিব পাৰিম লিখিব পাৰিম পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংশনটো এটা ইয়াত এক্সপেক্টেড y I upon x of I মানে কি আমি চাই লওঁ হেতু হল এক্সপেক্টেড ভ্যালু of y অৰ্থাৎ y যেটো আকাংক্ষিত ভ্যালু সেই ভ্যালুটো কন্ডিশনাল আপন সাম গিভেন ভ্যালু অফ x x ৰ যিকোনো ভ্যালুৰ বাবে y ভ্যালুটো কি হ'ব সেই যেটো এক্সপেক্টেড ভ্যালু হ'ব যেটো মানে আমি ক্যালকুলেশন কৰি আমি যেটো ভ্যালু পাম সেই ভ্যালু সেইটো কোৱা হৈছে কি এক্সপেক্টেড y of I upon x of I is equal beta 1 plus beta 2 x of I এতিয়া ইয়াত আমি চাও বিটা 1 বিটা 2 এটো আমি দুটা জানোই যে দুটা কি হৈছে প্যাৰামিটাৰ মিন্স প্যাৰামিটাৰ আমি ক'ত পাম সেই কথাটো আমি আগতে প্যাৰামিটাৰ এণ্ড ষ্টেটিষ্টিক আলোচনা কৰিছো প্যাৰামিটাৰ মিন্স হল যে প্ৰাচল মানে কি যেটো আমি ক'ৰ পৰা উলিয়াও পপুলেশ্যনৰ পৰা সমষ্টিৰ পৰা আমি যেটো ভ্যালু উলিয়াও সেই ভ্যালুটো কি বুলি কোৱা হয় প্যাৰামিটাৰ বুলি কোৱা হয় গতিকে এটো হল প্যাৰামিটাৰ বিটা 1 বিটা 2 পপুলেশ্যন প্যাৰামিটাৰ এতিয়া এই বিটা 1 বিটা 2 পপুলেশ্যন প্যাৰামিটাৰ ঠিকে লগতে আমি যেতিয়া ৰিগ্ৰেশ্যন ফাংশনটো আমি যেতিয়া আকিম যেতিয়া আমি ৰিগ্ৰেশ্যন ফাংশন ৰেখাডাল উলিয়াম তেতিয়া আমি উলিয়াই লব পাৰো বিটা 1 বিটা 2 কি ঠিক আছে এটা বিটা 1 বিটা 2 এই যেটো ৰিগ্ৰেশ্যন
ফাংচন এই ফাংচনটো আমি এই মডেল ইয়াত কি কৰিব পাৰোঁ আমি গ্ৰাফত এনেকৈ বহুৱাব পাৰোঁ বহুৱাই আমি কি কৰিব পাৰিম PRF যিডাল কাৰ্ভ হয় সেই কাৰ্ভডাল আমি উলিয়াব পাৰোঁ এতিয়া আমি ধৰি ল'লোঁ এইফালে আমাৰ OX অক্ষত কি হৈছে ইনকাম নেক্সট আহিলে OY অক্ষত কি হ'ল কনজাম্পশ্যন আমি ধৰিলোঁ এতিয়া যেতিয়া ইনকাম 1000 2000 3000 4000 আমি এনেকৈ ধৰিলোঁ এতিয়া আমি এই কথাটো জানো যে ইনকাম যিমানে বৃদ্ধি হৈ গৈ থাকে সিমানে কি হৈছে কনজাম্পশ্যনো বৃদ্ধি হৈ গৈ থাকে ঠিক আছে গতিকে আমি কাৰ্ভডাল এনেকৈ পালোঁ যে এডাল COC এই OC কি হৈছে OC হ'ল এইটো OC হ'ল ইণ্টাৰচেপ্ট মানে ছেদাংশ কোনটো হ'ল বিটা 1 এই OC কোন কি হৈছে ছেদাংশ বিটা 1 অৰ্থাৎ এইটোৱে হ'ল কি অট'নমাছ যিটো কনজাম্পশ্যন মানে ইনকাম যেতিয়া 0 হয় যেতিয়া ব্যক্তিৰ কোনো আয় নাথাকে মানে নিৰ্দিষ্ট সময়ত ব্যক্তিৰ কোনো আয় নাই তেতিয়া কি হৈছে ব্যক্তিৰ যিকোনো দ্ৰব্য তেওঁলোকে উপভোগ কৰিবই লাগে যিহেতু ইনকাম নহ'লেও মানুহে কি কৰে কনজিউম কৰে গতিকে এই শূন্য আয়ত যিটো কনজাম্পশ্যন হয় সেইটোৱে হ'ল কি ইণ্টাৰচেপ্ট মানে ছেদাংশ OC হ'ল ছেদাংশ গতিকে এই বিটা 1 টো হ'ল এইকণ নেক্সট আহিলে বিটা 2 টো কি বিটা 2 হ'ল শ্লোপ অফ PRF ফাংচন বা এইটো হ'ল শ্লোপ অফ PRF বা শ্লোপ অফ এটা ৰিগ্ৰেশ্যন শ্লোপ অফ ৰিগ্ৰেশ্যন কাৰ্ভডালৰ যিটো ঢাল সেই ঢালটোক আমি কিহে বুজাওঁ বিটা 2 পেৰামিটাৰটোৱে বুজাওঁ গতিকে আমি এইডাল এনেকৈ অংকন কৰিব পাৰোঁ PRF কাৰ্ভডাল ঠিক আছে সেইখিনিলৈকে নিশ্চয় আমি ধৰিব পাৰিছোঁ নেক্সট আমি চাওঁ এতিয়া এইখিনিলৈকে হ'ল কি এইটো জেনেৰেল ইকনমিক্সৰ কনচেপ্ট হয় এইখিনিলৈকে কিন্তু ইকনমেটিক্সত কি হয় যে যেতিয়া কি হয় সাধাৰণতে যেতিয়া ইনকাম হ'ল ঠিক আছে যিমান ইনকাম হ'ল সিমান অনুপাতে কি হৈছে ইনকামে সদায় কনজাম্পশ্যনত প্ৰভাৱ পেলায় বুলি কি হৈছে জেনেৰেল ইকনমিক্সত কোৱা হৈছে ইকনমিক্সত তেতিয়াহ'লে কি হ'ব যে ইনকাম বৃদ্ধি হ'লে কি হৈছে কনজাম্পশ্যনত কি প্ৰভাৱ পেলাব সেইটো কথাই কেইনছে কৈছে আৰু সেইটোকে আলোচনা কৰা হ'ল কিন্তু বাস্তৱত কি হয় যে কনজাম্পশ্যনৰ ওপৰত অকল ইনকামেই প্ৰভাৱ নেপেলায় মানুহৰ বিভিন্ন কাৰ্যই কি হৈছে কনজাম্পশ্যনত প্ৰভাৱ পেলায় যেনে যদি টেষ্টটো নাইকিয়া হৈ যায় যিকোনো এটা দ্ৰব্য সামগ্ৰী সদায় এজন উপভোক্তাই উপভোগ কৰে কিন্তু তেওঁ টেষ্টটো সলনি হ'ল তেতিয়াও তেওঁ কি হৈছে ইনকাম বাঢ়িলেও তেওঁ সেই দ্ৰব্যটো কনজিউম নকৰিবও পাৰে ঠিক তেনেকৈ বয়সৰ কথা আহে বা ফেমিলি মেম্বাৰ্ছৰ কথা আহে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণৰ কাৰণে কি হৈছে অকল ইনকামেই কনজাম্পশ্যনত প্ৰভাৱ নেপেলায় গতিকে এতিয়া আমি চাওঁ যে ইনকামে যদি প্ৰভাৱ নেপেলায় সেই বিভিন্ন যিবিলাক উপাদান আছে ভেৰিয়েবলছ আছে সেই ভেৰিয়েবলছবিলাকে কি কৰিব কনজাম্পশ্যনত প্ৰভাৱ পেলাব তেতিয়াহ'লে আমি কি কৰিম যদি কনজাম্পশ্যনত সেই ভেৰিয়েবলছবিলাকে প্ৰভাৱ পেলায় তেতিয়া আমি কি কৰিব পাৰোঁ সেই কথাটো চাব লাগিব এতিয়া কনজাম্পশ্যনত বিভিন্ন ভেৰিয়েবলছে প্ৰভাৱ পেলোৱা সেই ভেৰিয়েবলছবিলাকক তেতিয়াহ'লে আমি কিহেৰে চিহ্নিত কৰিম এৰ' টাৰ্মছে যিটোক ডিষ্টাৰবেঞ্চ টাৰ্মছ বুলিও কয় আৰু ষ্টকেষ্টিক বুলিও কয় গতিকে সেই এৰ' টাৰ্মছটো যিটো টাৰ্মছ কি হৈছে ইকনমেট্ৰিক্স মডেল প্ৰস্তুত কৰোঁতে ধৰা হয় সেই এৰ' টাৰ্মৰ সম্পৰ্কত আমি আগত আলোচনা কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে কণ্টিনিউৱাছলি ভিডিঅ'বোৰ চাই আছে তেওঁলোকে নিশ্চয় ধৰিব পাৰিছে এতিয়া যদি ইয়াত এৰ' টাৰ্মটো ইউজ কৰা হয় তেতিয়া যিটো আমি কি হৈছে ৰিগ্ৰেশ্যন ফাংচন পাম সেই ৰিগ্ৰেশ্যন ফাংচনটোক আমি কি বুলি ক'ম ষ্টকেষ্টিক্স ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন ঠিক আছে ষ্টকেষ্টিক্স ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন এতিয়া এই ষ্টকেষ্টিকটো আমি কি বুলি ক'ব পাৰোঁ এৰ'ৰ বুলিও ক'ব পাৰোঁ এৰ'ৰ ফৰ্মছ অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন এতিয়া আমি চাওঁ যে এৰ' টাৰ্মছটো আমি এৰ'ৰ কেনেকৈ উলিয়াওঁ এৰ' সাধাৰণতে কি হয় এৰ'টোক আমি এইটো মিউ বুলি ধৰা হয় মিউ মিনছ এৰ' এতিয়া এই মিউটোক কি হৈছে একচুৱেল ভেলু এণ্ড এক্সপেক্টেড ভেলু অৰ্থাৎ আমি যিটো ভেলু এক্সপেক্টেড কৰি পাম সেই ভেলুটো কি হৈছে একচুৱেল যিটো ভেলু সেই ভেলুটোৰ পৰা যেতিয়া আমি মাইনাছ কৰোঁ তেতিয়া আমি কি পাওঁ এৰ' টাৰ্ম পাওঁ এতিয়া এই এৰ' টাৰ্মটো আমি ইয়াত চাওঁ এতিয়া ইয়াত একচুৱেল ভেলু কিমান এতিয়া 1000ত কি হৈছে 1000ত কনজাম্পশ্যন এইটো লেভেলত হ'ব 2000ত কনজাম্পশ্যন এইটো লেভেলত হ'ব 3000ত এইটো লেভেলত হ'ব 4000ত এইটো লেভেলত হ'ব কিন্তু যেতিয়া পেৰামিটাৰ্ছবিলাক যেতিয়া আমি কি কৰিলোঁ ইয়াক এক্সপেক্টেড ভেলু আমি যেতিয়া উলিয়ালোঁ এক্সপেক্টেড ভেলুত কি হ'ল এইকেইটা পইণ্ট আমি পালোঁ এইকেইটাহে পালোঁ এক্সপেক্টেড ভেলু আমাৰ এইকেইটা হ'ল ঠিক আছে একচুৱেল ভেলু কিমান এইটো আমি এতিয়া এইটো ইয়াত ধৰিব এইটো একচুৱেল ভেলু এইটো যদি আমি এটা দি লওঁ ধৰি ল'লোঁ এইটো এ এইটো বি এ বি আমি একচুৱেল ভেলু এতিয়া এইটো হ'ল ধৰি ল'লোঁ আমি ডি এ ডি
তেতিয়া কি হ'ব একচুৱেল ভ্যালু এ বি মাইনাছ কি হ'ল এ বি ডি এ বিয়োগ কৰিলে কি হ'ল এইকেইটা এইখিনি আমি এ ডি পৰিমাণটো কি হ'ব এৰৰ টাৰ্ম মানে এইখিনি হ'ল আমাৰ এৰৰ বা ষ্টকেষ্টিক এতিয়া এই গোটেইখিনিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই ওপৰৰ গোটেইখিনি আমি কি বুলি ক'ম এইখিনি হ'ল এৰৰ বা ষ্টকেষ্টিক এই এৰৰখিনিৰ বাবে এই এৰৰখিনি সংযোগ কৰি যেতিয়া আমি কি হৈছে ফাংচনটো বনাম তেতিয়া সেইটো কি বুলি কোৱা হ'ব ষ্টকেষ্টিক ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন এতিয়া এই ষ্টকেষ্টিক ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচনক আমি চিম্বলিকেলি এনেকৈ লিখিম মিউ আই এইটো মিউ হয় ইউ নহয় মিউ ছাত্ৰ ছাত্ৰীসকলে মন কৰে মিউ বুলি লিখে এইটো বা কিছুমানে এৰৰ টাৰ্মছটো ইউ লিখি থয় গতিকে ইউ লিখিব পাৰি বিভিন্ন কিতাপত বেলেগ বেলেগ ধৰণে আছে কিন্তু ষ্টকেষ্টিক টাৰ্মটো হয় একেই হয় এৰৰ টাৰ্ম এতিয়া এইটো মিউ আই ইজ ইকুৱেল তেতিয়াহ'লে কি হৈছে ৰিয়েল ভেলু বা একচুৱেল ভেলু মাইনাছ এক্সপেক্টেড ভেলু এতিয়া এই ৱাই আই আৰু এক্সপেক্টেড ভেলুটো আমি এক্সপেক্টেড ৱাই ডিভাইডেড বাই ৱাই আই ডিভাইডেড বাই এক্স আই আমি এইটো আগতেও পায়ে থৈছোঁ গতিকে আমি এইটো কি কৰিলোঁ ৱাই আই মানে ৰিয়েল যিটো ভেলু সেই ৰিয়েল ভেলুটোৰ লগত এক্সপেক্টেড ভেলু প্লাছ মিউ আই এতিয়া এই যিটো ভেলু আমি পাই থৈছিলোঁ যিটো আমি ইয়াত পাইছিলোঁ যে এইটো এক্সপেক্টেড ভেলু যিটো আমাৰ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন আছিলে সেই ফাংচনটো আমি ইয়াত বহাই দিলোঁ আৰু ইয়াত কি হৈছে এৰৰ টাৰ্মটো সংযোগ কৰিলোঁ গতিকে এতিয়া আমি কি পালোঁ ষ্টকেষ্টিক ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচনটো আমি এনেকৈ সজাই দিব পাৰিম ঠিক আছে গতিকে এইদৰে আমি কি কৰিব পাৰিম ৰিগ্ৰেশ্যন লিনিয়াৰ ৰিগ্ৰেশ্যন মডেলটো বা লিনিয়াৰ ৰিগ্ৰেশ্যন যিটো ফাংচন সেইটোক আমি পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন ষ্টকেষ্টিক ফৰ্ম অফ পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচন এই দুটা ফৰ্মত সজাব জানিব লাগিব ৰিগ্ৰেশ্যন ফাংচনটো কি আমি চাই লওঁ Sample regression function deals particular relationship between dependent and independent variable. এইখিনিলৈকে আমাৰ আগৰটো কৈ দিয়ে কি variable which is based upon particular sample. অৰ্থাৎ নিৰ্দিষ্ট particular যিবিলাক sample হয় মানে নিৰ্দিষ্ট প্ৰতিদৰ্শৰ ভিত্তিত কি হৈছে ইয়াত আমি যিটো ইকুৱেশ্যন বা ফাংচন তৈয়াৰ কৰিম সেইটো হ'ব সেইটোকে আমি কি বুলি ক'ম চেম্পল ৰিগ্ৰেশ্যন ফাংচন বুলি ক'ম মানে কথাটো এনেকুৱা পপুলেশ্যনৰ পৰা কি কৰিলোঁ আমি চেম্পল ল'লোঁ সেই চেম্পলবিলাকৰ মাজত ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইনডিপেণ্ডেণ্ট ভেৰিয়েবল সেই দুয়োটাৰ মাজৰ ৰিলেশ্যনশ্বিপ আমি যিটো ফাংচনৰ দ্বাৰা ব্যাখ্যা কৰা হ'ব সেইটো কি বুলি কোৱা হ'ব চেম্পল ৰিগ্ৰেশ্যন ফাংচন ঠিক আছে এতিয়া এই চেম্পল ৰিগ্ৰেশ্যন ফাংচনটো আমি কেনেকৈ সজাম ইয়াক মেথমেটিকেলি কি কৰিব পাৰোঁ কেনেকৈ আমি ইয়াক এক্সপ্ৰেছ কৰিম যে ৱাই অফ আই কেপ আমি কেপ দিম এইটো কেপ ইজ ইকুৱেল বিটা 1 কেপ প্লাছ বিটা 2 কেপ ইনটু এক্স অফ আই গতিকে আমি এনেকৈ কি কৰিব পাৰিম চেম্পল ৰিগ্ৰেশ্যন ফাংচনটো সজাব পাৰিম এতিয়া এই যিটো আমি কেপ কৈছোঁ কেপকেইটাক আমি কি চাই লওঁ Beta 1 cap means ki estimator of population parameters of beta 1 অর্থাৎ population parameter beta 1 or পরা আমি যেটো estimate করিম যেটো estimator পাম আমি হেতু কি বুলি কম beta 1 cap ওকে next beta 2 cap একে estimator of beta 2 ঠিক তেনেকে y of I cap means estimator of expected yi upon x of I গতিকে আমি একটা নিশ্চয় বুজি পাইছোঁ মানে পপুলেশ্যন পেৰামিটাৰৰ পৰা আমি কি কৰিম যিকেইটা পাম যিটো আমি ষ্টেটিষ্টিক পাওঁ কেলকুলেশ্যন কৰিলে সেইবা যিটো এষ্টিমেটৰ সেইটো বিটা 1 কেপ বিটা 2 কেপ ৱাই আই কেপেৰে নিৰ্দেশ কৰা হৈছে ঠিক আছে নেক্সট আমি ষ্টকেষ্টিক ফৰ্ম অফ চেম্পল ৰিগ্ৰেশ্যন ফাংচনটো চাই লওঁ এইটো একে পপুলেশ্যন ৰিগ্ৰেশ্যন ফাংচনৰ দৰে আমি কথাটো জাষ্ট মনত ৰাখিলেই হ'ল ইয়াত আমাক কি হ'ব যে যদি আমি এইটো মিউটো যদি আমি ইয়াত এড কৰোঁ তেতিয়া আমি এইটো ষ্টকেষ্টিক ফৰ্ম পাম মানে এৰৰ টাৰ্মটো এড কৰিলে আমি কি পাম ষ্টকেষ্টিক ফৰ্ম পাম গতিকে ষ্টকেষ্টিক ফৰ্মটো কেনেকৈ হ'ব ৱাই আই কেপ ইজ ইকুৱেল বিটা আই কেপ ইজ ইকুৱেল বিটা 2 কেপ এক্স অফ আই প্লাছ মিউ অফ আই কেপ গতিকে এইটো হ'ল ষ্টকেষ্টিক ফৰ্ম অফ চেম্পল ৰিগ্ৰেশ্যন ইকুৱেশ্যন নেক্সট এতিয়া আজিৰ গুৰুত্বপূৰ্ণ বিষয়টো আমি আলোচনা কৰিম সেইটো হ'ল কি এজাম্পশ্যন অফ ক্লাছিকেল ৰিগ্ৰেশ্যন ফাংচন বা ৰিগ্ৰেশ্যন মডেল ইয়াৰ ফাৰ্ষ্ট যিটো এজাম্পশ্যন সেইটো হ'ল লিনিয়েৰিটি মানে সৰল ৰৈখিক যিটো হ'ব লাগিব ফাংচনটো কেনেকুৱা হ'ব লাগিব লিনিয়াৰ হ'ব লাগিব সৰল ৰৈখিক লিনিয়াৰ ফাংচন যিটো লিনিয়াৰ ফাংচন বুলি কোৱা হয় মানে সৰল ৰৈখিক এতিয়া এই লিনিয়াৰ ৰিগ্ৰেশ্যন ফাংচন ইজ লিনিয়াৰ ইন পেৰামিটাৰ্ছ এইখিনিতে এটা পাজুল থাকে যে ৰিগ্ৰেশ্যন ফাংচনটো কি হ'ব লাগিব
সৰল ৰৈখিক হ'ব লাগিব, কিন্তু সেই সৰল ৰৈখিকটো আমি ক'ত উলিয়াম? এতিয়া আমি তিনিটা উদাহৰণ ইয়াত চাওঁ। এইটো হ'ল কি y of I is equal beta 1 plus beta 2 x of I plus mu of I. Next আহিলে y of I is equal beta 1 plus beta 2 x of I square plus mu I. Next y of I is equal beta 1 plus beta 2 1 by x of I plus mu I. গতিকে এই তিনিটা ফাংচনত এতিয়া আমি কি ক'ম যে কোনটো লিনিয়াৰ ফাংচন, কোনটো ফাংচন লিনিয়াৰ? এতিয়া ইয়াত যদি আমি চাওঁ এইটো হ'ল কোৱাড্ৰেটিক ফাংচন, ঠিক তেনেকৈ এইটো আমাৰ জেনেৰেল ফাংচন নহয়, কিন্তু এইটো আমি দেখিছোঁ যে এইটো লিনিয়াৰ ফাংচন। এতিয়া এই লিনিয়াৰ ফাংচনটো চাওঁতে আমি কিন্তু চাব লাগিব যে ইয়াত কি হৈছে ইন পেৰামিটাৰ্ছ, এইটো দিছে ইজ লিনিয়াৰ ইন পেৰামিটাৰ্ছ, মানে পেৰামিটাৰ্ছবিলাক লিনিয়াৰ হ'ব লাগিব, সেই কথাটো মনত ৰাখিব লাগে। গতিকে যদি পেৰামিটাৰ্ছবিলাক লিনিয়াৰ হয় তেতিয়াহ'লে কি হ'ব, এই তিনিওটা ইকুৱেশ্যনেই হ'ল লিনিয়াৰ। অ'কে, তিনিওটা ইকুৱেশ্যনেই লিনিয়াৰ মিনছ বিটা 1 বিটা 2 ইহঁতৰ পাৱাৰ 1 1, বিটা 1 বিটা 2 পাৱাৰ 1 1, বিটা 1 বিটা 2 পাৱাৰ 1 1। গতিকে ইয়াত এতিয়া আৰু স্কোৱাৰ আছে, এইটো কোৱাড্ৰেটিক ফাংচন, কিন্তু এইটো আমি ক'ব নালাগে যে এইটো কেতিয়াও লিনিয়াৰ ফাংচন নহয় বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু পেৰামিটাৰটো চালেই হ'ল। এতিয়া নেক্সট আমি যিটো এক্সাম্পল সেইটো চাই লওঁ। জিৰ' মিন, ইয়াত এতিয়া আমি নেক্সট যিটো অভিধাৰণা পাম সেইটো হ'ল কি যে ইয়াৰ যিটো এৰ' টাৰ্ম হ'ব, যিটো ডিষ্টাৰবেঞ্চ টাৰ্ম, সেই ডিষ্টাৰবেঞ্চ টাৰ্মটোৰ কি হৈছে মিন ভেলুটো সদায় 0 হ'ব। গতিকে আমি সেইটো এনেকৈ লিখিম দ্য এভাৰেজ ভেলু অফ এৰ' টাৰ্ম হেজ 0 মিন। দেট ইজ, তাক আমি কেনেকৈ কৰিম, চিম্বলিকেলি আমি ইয়াক দেখুৱাম যে এক্সপেক্টেড মিউ অফ আই আপন এক্স অফ আই ইজ ইকুৱেল 0। এই ফৰ আই মিনছ 1 2 ডট ডট এন আমি এই কথা জানোৱেই। যেতিয়া আমি কি কৰিম তেতিয়াহ'লে যে প্ৰতিটো এৰ'ৰ টাৰ্ম, সেই এৰ'ৰ টাৰ্মটোৰ কি হৈছে মিন ভেলু যিটো হ'ব সেইটো সদায় 0 হ'ব। গতিকে আমি ইয়াক এনেকৈ লিখিম। নেক্সট যিটো এক্সাম্পশ্যন সেইটো হ'ল নৰ্মেলি ডিষ্ট্ৰিবিউটেড। এতিয়া প্ৰবেবিলিটি পঢ়োঁতে তোমালোকে নিশ্চয় নৰ্মেল ডিষ্ট্ৰিবিউশ্যনৰ কথা পঢ়িছা, সেই কথাটো ইয়াত আহে। এতিয়া যিবিলাক এৰ'ৰ টাৰ্মছ হ'ব সেই এৰ'ৰ টাৰ্মবিলাক কি হৈছে আৰ ডিষ্ট্ৰিবিউটেড উইথ 0 মিন এণ্ড ভেৰিয়েঞ্চ। এই যিবিলাক এৰ'ৰ টাৰ্ম সিহঁতি কি হৈছে নৰ্মেলি ডিষ্ট্ৰিবিউটেড হয়, আৰু নৰ্মেলি ডিষ্ট্ৰিবিউটেড কেতিয়া হ'ব যদি মিন ভেলু 0 হয়, ভেৰিয়েঞ্চ চিগমা স্কোৱাৰ হয়। সেইটোক আমি দেখুৱাম যে মিউ অফ আই ইমপ্লাইড এন ইনটু 0, এইটোৱে কি বুজাব মিন, আৰু এইটোৱে হ'ল ভেৰিয়েঞ্চ 0 স্কোৱাৰ। এতিয়া নেক্সট যিটো এজাম্পশ্যন সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, সেই এজাম্পশ্যনটো হ'ল কি হোম'স্কেডাষ্টিচিটি অৰ ইকুৱেল ভেৰিয়েঞ্চ অফ মিউ আই বা এৰ'ৰ টাৰ্ম। মানে যিটো এৰ'ৰ টাৰ্ম দিয়া থাকিব সেই এৰ'ৰ টাৰ্মটোৰ কি হ'ব লাগিব ভেৰিয়েঞ্চবোৰ যদি ইকুৱেল হয়, প্ৰসৰণ যদি সমান হয়, তাৰমানে তেতিয়া সেইটোক আমি কি বুলি ক'ম হোম'স্কেডাষ্টিচিটি। এতিয়া হোম'স্কেডাষ্টিচিটি হ'বলৈ হ'লে কি হ'ব লাগিব সেইটো চাওঁ। গিভেন দ্য ভেলু অফ মিউ আই ইজ দ্য ছেম ফৰ অল অবজাৰভেশ্যন, অৰ্থাৎ প্ৰতিটো অবজাৰভেশ্যনত প্ৰতিটো আমি যিবোৰ অবজাৰভেশ্যন চলাম সেই প্ৰতিটো অবজাৰভেশ্যনত কি হৈছে ভেৰিয়েঞ্চবিলাক ইয়াৰ একে হ'ব, ভেলুবিলাক মিউৰ যি ভেলু কি হৈছে সমান হ'ব। এতিয়া গিভেন দ্য ভেলু অফ মিউ আই ইজ দ্য ছেম ফৰ অল অবজাৰভেশ্যন, ভেৰিয়েঞ্চ মিউ আই আপন এক্স আই ইজ ইকুৱেল 0, যাক আমি চিম্বলিকেলি এনেকৈ দেখুৱাব পাৰিম। মানে ইয়াৰ অৰ্থটো হ'ল এভৰি disturbance has the same variance whose value is known, that is expected mu I square is equal sigma square। অৰ্থাৎ প্ৰতিটো যিটো এৰ'ৰ টাৰ্ম সেই এৰ'ৰ টাৰ্মবিলাকৰ এক্সপেক্টেড যিটো ভেলু হ'ব যাৰ ভেৰিয়েঞ্চবিলাক চিগমা স্কোৱাৰ হ'ব ফৰ আই ইজ ইকুৱেল 1,2 ডট ডট এন। ঠিক আছে, এইখিনিলৈকে আমি নিশ্চয় বুজি পাইছোঁ। যদি ভেৰিয়েঞ্চবিলাক ইকুৱেল নহয় তেতিয়া সেইটোক আমি কি বুলি কওঁ হেট্ৰস্কেডাষ্টিচিটি। এতিয়া হোম'স্কেডাষ্টিচিটি হেট্ৰস্কেডাষ্টিচিটি এই দুয়োটা বস্তুৱে আমি নেক্সট যিবিলাক আমি পঢ়িম ইকনমেট্ৰিক্সৰ বিশেষকৈ সেইকেইটা এটা এটা গুৰুত্বপূৰ্ণ ইউনিট হয়। ইয়াৰ পাছত আমি সেইখিনি কথাই পঢ়িম। আচলতে কি হয় লিনিয়াৰ ৰিগ্ৰেশ্যন মডেলৰ যিখিনি এজাম্পশ্যন হয় সেই গোটেই এজাম্পশ্যনখিনিয়ে হ'ল এটা এটা নেক্সট গুৰুত্বপূৰ্ণ টপিক ইকনমেট্ৰিক্সৰ। গতিকে আমি ইয়াত এতিয়া প্ৰথম গুৰুত্বপূৰ্ণটো পাইছোঁ কি তেনে হোম'স্কেডাষ্টিচিটি। এতিয়া হোম'স্কেডাষ্টিচিটিত কি হৈছে ভেৰিয়েঞ্চ মিউ আইবিলাক কি হৈছে সদায় কনষ্টেণ্ট হৈ থাকিব। গতিকে হোম'স্কেডাষ্টিচিটিটোক আমি এনেকৈ দেখুৱাব পাৰোঁ গ্ৰাফত। ইয়াত আমি দেখিছোঁ যে নৰ্মেলি যেতিয়া ডিষ্ট্ৰিবিউট হয় নৰ্মেল ডিষ্ট্ৰিবিউশ্যন ইয়াৰ ভেৰিয়েঞ্চবিলাক কনষ্টেণ্ট হয়,
নেক্সট এইটো হ'ল হেট্ৰস্কেডাষ্টিচিটি ইয়াত আমি ডিফাৰেঞ্চটো নিশ্চয় গম পাইছোঁ কেনেকৈ হৈছে গতিকে ইয়াত এইটো নৰ্মেল ডিষ্ট্ৰিবিউশ্যন নহয় যিহেতু ইয়াত ই কি হৈছে ইয়াৰ ভেৰিয়েন্সবিলাক ইকুৱেল নহয় গতিকে এইটো হ'ল আমাৰ হোমস্কেডাষ্টিচিটি অৰ ইকুৱেল ভেৰিয়েন্স অফ মিউ আই ঠিক আছে নেক্সট আমি আলোচনা কৰিম ৰিগ্ৰেশ্যন মডেলৰ যিটো এজাম্পশ্যন সেইটো হ'ল এজাম্পশ্যন নাম্বাৰ 5 নেক্সট এজাম্পশ্যন নাম্বাৰ 5 নো অটো কোৰিলেশ্যন অৰ্থাৎ কোৰিলেশ্যন নাথাকে দুটা ভেৰিয়েবলছৰ মাজত কোৰিলেশ্যন নাথাকে ভেৰিয়েবলছ আমি চাই লওঁ ভেৰিয়েবলছ নহয় এৰো টাৰ্মছ নো অটো কোৰিলেশ্যন দেয়াৰ ইজ নো অটো কোৰিলেশ্যন বিটুইন ডিষ্টাৰবেঞ্চ অৰ্থাৎ আমি যিবিলাক ডিষ্টাৰবেঞ্চ টাৰ্ম পাম সেই ডিষ্টাৰবেঞ্চবিলাকৰ মাজত কি হৈছে অটো কোৰিলেশ্যন নহয় এইটো কেনেকৈ নহয় আমি চাওঁ সেইটোক আমি কেনেকৈ দেখুৱাব পাৰোঁ যেতিয়া ধৰি ল'লোঁ আমি এক্সপেক্টেড মিউ আই কমা মিউ জেড এই দুটা হ'ল কি ডিষ্টাৰবেঞ্চ টাৰ্ম এই দুয়োটা ডিষ্টাৰবেঞ্চ টাৰ্মৰ মাজত কি হৈছে কোনো ধৰণৰ কোৰিলেশ্যন নাথাকে সিহঁতৰ মাজত নো অটো কোৰিলেশ্যন বা আমি এইটো কি বুলি ক'ব পাৰোঁ চিৰিয়েল কোৰিলেশ্যন বুলি ক'ব পাৰোঁ এতিয়া এই বস্তুটোক আমি এনেকৈ লিখিম যে এক্সপেক্টেড মিউ আই কমা মিউ জেড ইজ ইকুৱেল 0 মিনছটো কি নো অটো কোৰিলেশ্যন এতিয়া মানে ইহঁতৰ মাজত কোভেৰিয়েন্সো নাথাকে গতিকে কোভেৰিয়েন্স আমি লিখিম কোভেৰিয়েন্স মিউ আই কমা মিউ জেড আপন এক্স আই কমা এক্স জেড ঠিক আছে নেক্সট আহিলে এই বস্তুটোক আমি আৰু ব্যাখ্যা কৰি আৰু অকণ কথা লিখিব পাৰিম ইট মিনছ দ্য এৰো টাৰ্মছ আৰ ইণ্ডিপেণ্ডেণ্ট অফ ইচ আদাৰ অৰ্থাৎ প্ৰত্যেকটো এৰো টাৰ্মেই কি হ'ব ইণ্ডিপেণ্ডেণ্ট হ'ব স্বাধীন হ'ব মানে ইটোৰ লগত সিটো কেতিয়াও এৰো টাৰ্মবিলাক কি হৈছে বা যিবিলাক আমি ষ্টকেষ্টিক ভেৰিয়েবল পাম সেই ষ্টকেষ্টিক ভেৰিয়েবল মানে ডিপেণ্ডেণ্ট নহয় প্ৰতিটোৱেই কি হৈছে ইণ্ডিপেণ্ডেণ্ট আৰু দেয়াৰ ইজ নট অটো কোৰিলেটেড সেইটো কাৰণে সিহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাথাকিব অৰ চিৰিয়েল কোৰিলেশ্যন বিটুইন ভেৰিয়েবলছ এতিয়া চিৰিয়েল কোৰিলেশ্যনটো কথাটো এনেকুৱা লেগ ভেৰিয়েবলছ যিবিলাক হয় এতিয়া আমি লেগ ভেৰিয়েবলছবিলাক কেনেকৈ লিখোঁ এতিয়া ৱাই টি এই ৱাই টি লেগ ভেৰিয়েবল কি হ'ব ৱাই টি মাইনাছ 1 এই যিটো ছিষ্টেম বা ৱাই টি প্লাছ 1 ৱাই টি প্লাছ 2 এইটো যিটো লেগ ছিষ্টেম মানে এটা সময়ৰ পাছত অন্য এটা সময় এই যিটো সময় গেপ থাকিব সেই লেগ যিটো ছিষ্টেম সেই লেগ ভেৰিয়েবল সেইবিলাকৰ মাজতো কি হৈছে কোনো ধৰণৰ সম্পৰ্ক নাথাকে গতিকে এৰো টাৰ্মবিলাক কি হ'ব লাগিব তেতিয়াহ'লে দেয়াৰ ইজ নো অটো কোৰিলেটেড অ'কে নেক্সট আহিলে নন ষ্টকেষ্টিক এক্স অৰ্থাৎ আমি এক্সটো আমি কৈছোঁ যে এক্সটো কি হৈছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল সেই যিবিলাক স্বতন্ত্ৰ চলক আমি পাম ৰিগ্ৰেশ্যন মডেলটোত সেই ৰিগ্ৰেশ্যন মডেলটোত পোৱা স্বতন্ত্ৰ চলকটো কি হৈছে সদায় ইণ্ডিপেণ্ডেণ্ট হ'ব এতিয়া ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল এক্স আই ইজ নন stochastic with fixed values in repeated sample and such that for any sample size 1 by n summation xi minus x bar whole square কথাটো হ'ল কি যিবিলাক আমি যিটো মেইন ভেৰিয়েবল থাকিব ডিপেণ্ডেণ্ট এণ্ড ইণ্ডিপেণ্ডেণ্ট দুটা ভেৰিয়েবল থাকিব যিহেতু ফাংচনটোত গতিকে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কি হৈছে ই ৰেণ্ডম নহয় তাৰমানে সেই ভেৰিয়েবলটো ফিক্সড হয় এতিয়া ইনকাম আমি ইনকাম যেনেকৈ পপুলেশ্যন ফাংচন যেতিয়া আমি ৰিগ্ৰেশ্যন লাইনডাল ৰাখিছোঁ তেতিয়া আমি দেখুৱাইছিলোঁ যে 1000 2000 3000 সেইবিলাক ইণ্ডিপেণ্ডেণ্ট হয় সেই ভেলুটো কি হৈছে ৰেণ্ডমলি লোৱা নহয় সি ফিক্সড ভেলু হয় মানে তাক আমি যাদৃষ্টিকভাৱে সেই ভেলুবিলাক আমি সংগ্ৰহ নকৰোঁ অৰ্থাৎ যিটো ডিপেণ্ডেণ্ট ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল যিটো হ'ব মানে এক্স আই সেই এক্স আইটো কি হৈছে এটা ফিক্সড ভেলু হয় সেই ভেলুটো ৰেণ্ডম নহয় গতিকে চেম্পল চাইজটো সদায় তাৰ কেনেকুৱা হ'ব 1 by n summation xi minus x bar whole square ঠিক আছে নেক্সট 7 assumption number 7 zero covariance between mu I and xi অৰ্থাৎ যিটো mu I আমি গম পাইছোঁ এৰৰ টাৰ্ম মানে ডিষ্টাৰবেঞ্চ টাৰ্মটোৰ লগত কি হৈছে যিটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল মানে x আৰু মিউ ইহঁত দুটাৰ মাজত কোনো ধৰণৰ কি হৈছে সম্পৰ্ক নাথাকে মানে ইহঁত আনকোৰিলেটেড যদি ইহঁত আনকোৰিলেটেড হয় তেতিয়াহ'লে ইয়াৰ যিটো কোভেৰিয়েন্স হ'ব কোভেৰিয়েন্সটো কি হৈছে 0 গতিকে আমি তাক কেনেকৈ লিখিম এক্সপেক্টেড মিউ আই কমা এক্স আই ইজ ইকুৱেল 0 ঠিক আছে এইটো হ'ল আমাৰ 7 নম্বৰ এজাম্পশ্যন নেক্সট এজাম্পশ্যন আমি চাওঁ নম্বৰ 8 The number of observation n must be greater than the number of parameters to be estimated. অর্থাৎ assumption number 8 আমাক এটো কোৱা হৈছে number of observation n. Observation number যেটো আমি জানো হেতু কি বুলি কওঁ n বুলি কওঁ।
সেই যিটো অবজাৰভেশ্যন নাম্বাৰ must be greater than the number of parameters to be estimated. অৰ্থাৎ প্যাৰামিটাৰৰ আমি এষ্টিমেটেড যিটো প্যাৰামিটাৰ পাম সেই প্যাৰামিটাৰটো সদায় কি হৈছে নাম্বাৰ অফ অবজাৰভেশ্যনটো ডাঙৰ হ'ব। Next 9 assumption, there is no specification error means the regression model is correctly specified. অৰ্থাৎ যিটো ৰিগ্ৰেশ্যন মডেল আমি বাছি ল'ম বা যিটো ৰিগ্ৰেশ্যন মডেল আমি সজাম যিটো প্ৰব্লেমৰ ওপৰত মানে ইকনমিক্স যিটো ষ্টেটাছ হয় বা ষ্টেটমেণ্ট হয় সেই ষ্টেটমেণ্টটোৰ ওপৰত আমি যিটো ৰিগ্ৰেশ্যন মডেল সাজিম তাত আমি কি কৰিম যিটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল এণ্ড ডিপেণ্ডেণ্ট ভেৰিয়েবল সেই ইণ্ডিপেণ্ডেণ্ট ডিপেণ্ডেণ্ট ভেৰিয়েবলটো আমি যেতিয়া সিলেক্ট কৰিম তেতিয়া কি হ'ব লাগিব সি কাৰেক্টলি সিলেক্ট হ'ব লাগিব। এতিয়া কনজাম্পশ্যন এণ্ড ইনকাম সেইটোত কি হৈছে ইনকামটো সদায় কি হ'ল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু কনজাম্পশ্যন সদায় কি হৈছে ডিপেণ্ডেণ্ট ভেৰিয়েবল। গতিকে সেই চিলেকশ্যনটোত কি হ'ব লাগিব আমি শুদ্ধ হ'ব লাগিব। যদি চিলেকশ্যনটোত শুদ্ধ নহয় তেতিয়াহ'লে কি হৈছে স্পেচিফিকেশ্যন এৰৰে দেখা দিব। এই স্পেচিফিকেশ্যন এৰৰো এটা ইকনমেটিক্সৰ গুৰুত্বপূৰ্ণ টপিক আমি লাষ্টত আলোচনা কৰিব লাগিব। গতিকে ইয়াত কি হ'ব লাগিব তেতিয়াহ'লে ৰিগ্ৰেশ্যন মডেলটো কাৰেক্টলি স্পেচিফাইড কৰিব লাগিব মানে ডিপেণ্ডেণ্ট ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। ঠিক আছে, নেক্সট হ'ল যিটো আমাৰ এজাম্পশ্যন নাম্বাৰ লাষ্ট যিটো এজাম্পশ্যন সেইটো হ'ল 10 এজাম্পশ্যন নাম্বাৰ সেইটো হ'ল কি দেয়াৰ ইজ ন' পাৰফেক্ট মাল্টিকলিনিয়াৰিটি মিনছ দেয়াৰ আৰ ন' পাৰফেক্ট ৰিলেশ্যনশ্বিপ এমং দ্য এক্সপ্লেনেটৰী ভেৰিয়েবলছ। অৰ্থাৎ কি হ'ব লাগিব দেয়াৰ ইজ ন' পাৰফেক্ট মাল্টিকলিনিয়াৰিটি থাকিব নালাগিব মানে কোনো পাৰফেক্ট মাল্টিকলিনিয়াৰিটি মিনছটো কি যে যিটো আমি ৰিগ্ৰেশ্যন মডেল পাম সেই ৰিগ্ৰেশ্যন মডেলটোত আমি এক্সপ্লেনেটৰী ভেৰিয়েবল যিটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল সেইটো কি বুলি কোৱা হয় এক্সপ্লেনেটৰী ভেৰিয়েবল বুলি কোৱা হয়। সেই ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলবিলাকৰ মাজত মানে এক্সপ্লেনেটৰী ভেৰিয়েবলবিলাকৰ মাজত ৰিলেশ্যনশ্বিপ কোনো ধৰণৰ থাকিব নালাগিব। অৰ্থাৎ আমি চালোঁ β1 প্লাছ β2 x1i β3 x2y এতিয়া এই দুটা হ'ল এক্সপ্লেনেটৰী ভেৰিয়েবল x2y এণ্ড x1i আৰু x2i এই দুটাৰ মাজত কি হৈছে কোনো ধৰণৰ সম্পৰ্ক থাকিব নালাগিব আৰু সম্পৰ্ক যদি থাকে তেতিয়াহ'লে সেইটো কি হ'ব মাল্টিকলিনিয়াৰিটি তাত প্ৰেজেণ্ট দেখুৱাব। গতিকে সেইটো থাকিব নালাগিব ইয়াত কোনো ধৰণৰ মাল্টিকলিনিয়াৰিটি মানে ইহঁত দুটাৰ মাজত ৰিলেশ্যনশ্বিপটো থাকিব নালাগিব। গতিকে এইকেইটাই হ'ল ইয়াৰ এজাম্পশ্যন আৰু বিভিন্ন দুই এটা এজাম্পশ্যন আছে সৰু সুৰা আমি বিচাৰি উলিয়াব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে ট্ৰাই কৰিবা কিন্তু বিশেষভাৱে গুৰুত্বপূৰ্ণ এইকেইটাই হয়। আজিলৈ ইমানে, নেক্সট আমি সকলোকে আকৌ লগ পাম। ধন্যবাদ।